কিবা এটা কিন্তু আপোনালোকে যেতিয়া দল সংগঠনবোৰক নিমন্ত্ৰণ কৰিছিলে এই আন্দোলনটো অসমৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে যিটো সময়ত ম্যাগ এটা হয় আপোনালোকে অনুভৱ নকৰিলে নেকি যে কেৱল দল সংগঠনখিনিয়ে আন্দোলনটো জড়িত হৈ নাছিলে সাংবাদিকসকলেও সহযোগিতা কৰিছিলে বা যিসকল ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে কেৱল মাত্ৰ দল সংগঠনখিনিয়ে ম্যাগ আহিবলৈ অনুমতি দিলে নাই আমি এটা তেওঁলোকৰ লগত আলোচনাই কৰিছিলোঁ আমাক কোনো সম্পূৰ্ণ ডিচিশ্যন তেওঁলোকে আমাক নিদিলে আমাৰ যেতিয়া সাংবাদিক বন্ধু আৰু অন্যান্য ব্যক্তিও থাকিব তেতিয়াহে তেওঁলোকে আমাক ডিচিশ্যন দিম বুলি কৈছিল একচুৱেলি সম্পূৰ্ণ ভিত্তিহীন কথা যদি আমি টকাৰ লেনদেন কৰিলেও আমি ৰাতিয়ে লেবাৰ উঠালোঁ এইটো সত্য কথাই এতিয়ালৈকে আমি দুধুৰ মুধত আছোঁ আমাৰ ভাটা চলিবনে নচলে 8 লাখ টকাটো বাদেই দিয়ক আমি দুধুৰ মুধত আছোঁ আমি ভাটা চলিবনে নচলে যেতিয়ালৈকে আমি সুদূৰ উত্তৰ নাপাম চৰকাৰ বা সংগঠনৰ পৰা মিয়া বা যিকোনো বাহিৰাগত শ্ৰমিক আনি তেওঁলোকৰ লগত আমি সংঘাত কৰিবলৈ কেতিয়াও নিবিচাৰোঁ এই লাগিলে আমাৰ মোৰ ব্যক্তিগত মতামত মই ভাটা বন্ধ কৰিলেও বন্ধ কৰি দিম আপোনালোকে ভাবে যে গোটেই আলোচনাটো এটা বন্ধ কোঠাৰ ভিতৰত হোৱাতকৈ মুকলিভাৱে হোৱালে আজি একো সমস্যা নহ'লে নাই বন্ধ কোঠাত নহয় তাত আমাৰ স্থানীয় মানুহ আছে আপোনালোকক লিখিত হিচাপে দিছোঁ আমাৰ তাত স্থানীয় ব্যক্তিও আছিলে বন্ধ কোঠা নহয় কমচে কম আমি তেওঁলোকৰো মানুহ আছিলে আমাৰো ভাটা মালিকজনো আমি এটা বন্ধ কোঠাত নহয় এইটো এটা ভুল বাৰ্তা দিছে অ'পেন আমি স্কাইশ্বিপত আমি বহা কথা আছিলে আমাৰ ভাটা মালিককেইজনৰ আলোচনা কৰি যে আমি ওচৰতে হ'ব আমি যেতিয়া একেবাৰে সমজুৱা হিচাপে ঘোষণা কৰিম তেতিয়া তেওঁলোকে ক'লে শিৱসাগৰত জনাম বুলি হয় তাতে এনেকুৱা কথাকেইটা আলোচনা কৰিছিলে বা কিবা এটা প্ৰতিবাদী কাৰ্যসূচী হ'লেও তেওঁলোকে মিডিয়া মানুহখিনিক কয় যে আপোনালোক আহিব আমি এনেকুৱা এটা কাৰ্যসূচী আপোনালোকৰ লগত যেতিয়া এনেকুৱা এটা আলোচনাত জড়িত হ'ল যিহেতু অসমৰ ছাত্ৰ নহয় উজনি অসমৰ ছাত্ৰ বুলি নহয় অসমৰ ছাত্ৰ জড়িত তেওঁলোকে আপোনালোকৰ লগত যিখিনি আলোচনা হ'ল সেইখিনি যে নিদিলে তাত তেওঁলোকে দিম ক'লে প্ৰচাৰ মাধ্যমৰ আগতে আমাক ক'লে আমি ডিচিশ্যন যিটো দিম আমি প্ৰচাৰ মাধ্যমৰ আগতে দিম এনেই আমি বহি পিনি আমি আলোচনাই কৰিছিলোঁ ইয়াত কোনো সভা বা মিটিং পতা নাছিলোঁ আহ্বান সৌদ অসম ইটা ভাটা আমাৰ স্থানীয় আমি গোটেই মালিককেইখনে আলোচনা কৰিয়ে তেওঁলোকক নিমন্ত্ৰণ কৰিছিলোঁ কৰিলে তেওঁলোকে নানা কৰিছিলে জাতিৰ স্বাৰ্থত আমি বহুত অনুৰোধ কৰিলে তেওঁলোকে আগবাঢ়িছিলে তেওঁলোকে এটাই ক'লে যে আমি ক'ব নোৱাৰিম আমাৰ আৰু মানে আমাৰ সমজুৱা হিচাপে আপোনালোকক আমি ক'ব নোৱাৰিম আমাৰ যেতিয়া সময় আহিব আমি জনাম বুলি ক'লে আমাক নিশ্চয় আমি অসমীয়া মানুহ বৰ বেছি বিতৰ্কলৈ গৈ লাভ নহ'ব কাৰণ কেলৈ আমি পইচাটো দিয়া নাই এই বস্তুকে মানে কি সকলোৱে যাতে আমাৰ এতিয়া ইণ্ডাষ্ট্ৰিটো যাতে চলিব লাগে ইয়াত আমি গোটেই অসমীয়া মানুহে জড়িত হৈ আছোঁ এই পেপাৰত বেছিকৈ মানে আমি ভাবোঁ যে এইটো নিজৰ হিচাপে বাৰু ভাবিব লাগে এটা নিউজ হিচাপে যদি আপোনালোকে লৈ যায় বা এই বিতৰ্কলৈ যদি সংগঠনৰ লগত যদি আমাক যুঁজাবলৈ বিচাৰে আকৌ ভাটা মালিকখিনিক এইটোতো বেয়া কথা হ'ব অসমীয়া হিচাপে মই কথাটো কৈছোঁ নিজৰ ককা ভাই হিচাপে যাতে ভৱিষ্যত দিনত মই কৈও গৈছোঁ যে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত সাংবাদিকসকলৰ ভূমিকাও আছে যে আমাৰ উজনি অসমৰ যিবোৰ নিবনুৱা ল'ৰা আছে এই ল'ৰাখিনিক ট্ৰেইনিং দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভূমিকা গ্ৰহণ কৰক অহাবাৰৰ পৰা এইবাৰতো ছিজন আহিয়ে গ'ল আৰু এমাহৰ পিছত ইটা ভাটাবোৰ চলিব কিন্তু আজি তাৰিখলৈকে আমি মানুহ উঠোৱা নাই এটা সিদ্ধান্ত আমি নোপোৱাৰ কাৰণে সেইকাৰণে মই এই কথাটো আমি আমাৰ ফালৰ পৰা স্পষ্টীকৰণ দিছোঁ হয় 30টা সময়ত আমি কথা পতাটো হয় আমি টকাৰ কোনো কথা নাই এনেই উলিয়াইছে কোনো তৃতীয় পক্ষ হ'ব পাৰে এইটো উলিওৱাৰ এইটোক আপোনালোকে আমি যেতিয়া স্পষ্টীকৰণ দিছোঁ এই কথাটো ইমানতে শেষ কৰিব লাগে ইয়াত আৰু বেছিকৈ কৈতো লাভ নাই কাৰণ এতিয়া আমাৰ সমস্যা পৰিছে আপোনালোকেও কৈছোঁ যে অসমীয়া স্বাৰ্থত যদি ৰাইজে এটা ভূমিকা পালন কৰিছে সংগঠনে যদি এটা ভূমিকা পালন কৰিছে সাংবাদিক বন্ধুসকলে এটা ভূমিকা পালন কৰিছে আৰু এই ভূমিকাটো যাতে এটা খবৰ ভূমিকা হয় কাৰণ আজি আমি ঠিক আছে আজি আমি নাই আনিব লৈছোঁ কিবা সময়ত কাৰোবাৰ আহিব নাহিব ভয়টো মানুহখিনিয়ে খাইছে অহাবাৰৰ পৰা কি হ'ব এই সমস্যাটো আজিৰ সমস্যা নহয় 1979 চনৰ পৰা অসমৰ পৰা চলি এটা সমস্যা আজিলৈকে আমি এইটো ভূমিমীমাংসা নেদেখিলোঁ সেইকাৰণে কৈছোঁ আমাৰ মানুহে খেতি কৰিবলৈ হ'লে নিজে কিয় নকৰে কিয় মিয়া মানে পথাৰ ৰুবলৈ আনে দাবলৈ আনে তুলিবলৈ আনে এইবোৰ বন্ধ কৰিব লাগিব আমি নিজে স্বাৱলম্বী হ'ব লাগিব এই কথাকেইটাৰ ওপৰত গুৰুত্ব দিয়ক টকা দিছে টকা নাই দিয়া আমি দিয়া নাই এইটো স্পষ্ট কথা এই যদি গতি হৈ থাকে অসমত যদি এতিয়া ধান খেতি কৰিবলৈ যদি তাৰ পৰা মিয়া আনিবলগীয়া হয় তেতিয়া ভাবক কি পৰ্যায় পাইছেগৈ আমাৰতো বাদ দিয়ক আমি কেইদিনৰ কাৰণে আনো সেইকাৰণে স্কিল ডেভেলপমেণ্টৰ গুৰুত্ব দিয়ক অহাবাৰ অসমীয়া ল'ৰাই ইটা ভাটাত কাম কৰক এই ব্যৱস্থাটো কৰাৰ ক্ষেত্ৰত আপোনালোকে এটা
সবল ভূমিকা পালন কৰক, ইয়াকে কৈছোঁ আৰু এইখিনি ইয়াতে সামৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমি বিশেষ কাৰণত আপোনালোকৰ ওচৰত আমি অৱগত কৰিবলৈ বিচাৰিছোঁ। সৌদ অসম ইটা ভাটা অসম ভিত্তিত শদিয়াৰ পৰা ধুবুৰীলৈ যিখন আমাৰ যিখন ষ্টেট কমিটি আছে, তেখেতলোকে উজনি নামনিলৈ যিটো শ্ৰমিকৰ এটা চৰ্চা চলি আছিলে, তেখেতলোকে এখন মোক লিখিত হিচাপে লেটাৰ দিছিলে যে উজনি অসমত আপুনি সংগঠন 30টা জাতীয় সংগঠনৰ লগত আলোচনা কৰিব। সেই মৰ্মে আমি 10 তাৰিখে 30টা জাতীয় সংগঠনক আমি বৰলোহিত ধাবালৈ নিমন্ত্ৰণ জনাইছিলোঁ। 2-এজন আমন্ত্ৰিত তেওঁলোকে অবজেকশ্যন দেখাইছিলেতো ইয়াত সম্পূৰ্ণ লিখা আছে, লিখিতভাৱে তেওঁলোকক দিয়া হৈছে, তেওঁলোক আহিবলৈ আগ্ৰহী প্ৰকাশ হ'ল। আমি সেইদিনা আপোনালোকক এইটো কাৰণে নিমন্ত্ৰণ কৰিব নোৱাৰিলোঁ, আমি দুখিতভাৱে কৈছোঁ। সেইদিনা আমি আলোচনা কৰিবৰ কাৰণে আমি একগোট হৈছিলোঁ। তেওঁলোকে এতিয়ালৈকে আমাক কোনো সিদ্ধান্ত দিয়া নাই। কোনোবা মানে যিটো উজনিৰ উদ্যোগ, ইয়াত আপোনালোকক লিখিত হিচাপে দিছোঁ মই। এই উদ্যোগটো চাহ যেনেকৈ আমাৰ কয়লা যেনেকৈ সম্পদ, আমাৰ ইটা ভাটাটো আমাৰ এটা উদ্যোগ হয়। ইয়াত অসংখ্য অকল শ্ৰমিকেই নহয়, বাহিৰগত শ্ৰমিকেই নহয়, আমাৰ স্থানীয় যুৱক যুৱতীৰ পৰা আদি কৰি সকলো ইয়াত জড়িত হৈ আছে। কোনোৱে JCB ডাম্পাৰৰ পৰা আদি কৰি ইয়াত লোনত লৈ পিনি চলাই আছে। কোনোবা চব আমাৰ জাতীয় ককাই ভাইসকলে ইয়াত কাম কৰে। চাহ জনজাতিৰ পৰা আদি কৰি অসমীয়া মানুহৰ সকলো প্ৰায় 70% মানুহে আমাৰ ভাটাবিলাকৰ লগত জড়িত হৈ আছে। সেই বিষয়টো সংগঠনৰ লগত আলোচনা কৰিছিলোঁ। আলোচনা কৰোঁতে আমাৰ এখন গুৰুত্বপূৰ্ণ তেওঁলোকে আমাক সময় দিলে যে আমাক সময় দিয়ক, আমি এইটো বিবেচনা কৰিম। আৰু আমাৰ অল আছাম বিগ এছ'চিয়েশ্যনৰ পৰা কালি আমাৰ এখন গুৰুত্বপূৰ্ণ মিটিং হৈছে গুৱাহাটীত সোণাপুৰত। আমাৰ সজাতি দল দুটাই মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীকো এই বিষয়ে অৱগত কৰিব। কেলৈ আমাৰ ইণ্ডাষ্ট্ৰিটো যদি বন্ধ হৈ যায়, আমাৰ ইয়াত যিটো ৰঙা ইটাৰ চাহিদা হয়, সেই ৰঙা ইটাটো সামাজিক কামেই হওক, ৰাজহুৱা কামেই হওক, চৰকাৰী কামেই হওক, সম্পূৰ্ণ আৰ্থিকভাৱে ভাগি যাব। ইয়াত আৰু এটা কথা মই ক'বলৈ আছে, আমি সংগঠনে আন্দোলন কৰাৰ আগতেই আমি শ্ৰমিকসকলক আগধন হিচাপে বহুত টকা দিলোঁ। এইটো আমি সম্পূৰ্ণ জাতীয় সংগঠনক অৱগত কৰিছোঁ। তেওঁলোকে আমাক কৈছে যে আমি কোনো ভাটা মালিকে বেংকৰ পৰা লোন লৈছে, কোনোবাই আগধন হিচাপে কাৰোবাৰ পৰা লৈছে। কৰোণা টাইমত আমাৰ যিটো পৰিস্থিতি হৈছিলে, আমি বহুত লছ খাইছিলোঁ। আমি যেনে তেনে ভাটাৰ মালিকবিলাক যেনে তেনে আমি স্বাৱলম্বী হ'বলৈ লওঁতেই এনেকুৱা এটা পৰিৱেশ আহিলে যিটো আমি দুধুৰ মুধত পৰিছোঁ। এই দুধুৰ মুধুৰটো আপোনালোকৰ জৰিয়তে 30 জাতীয় সংগঠনকো জনাব বিচাৰিছোঁ, অসম চৰকাৰকো জনাব বিচাৰিছোঁ। যদি আমি উদ্যোগ চলাব তেতিয়াহ'লে আমি কি কৰিম? আমাৰ পথাৰ আমাৰ বজাৰ, আমি যিটো শ্লোগান দিওঁ, সেই শ্লোগানটো সদায় শ্লোগান হৈ থাকিব। যদি আমি নিজৰ অস্তিত্বৰ কাৰণে আমি নিজৰ স্থানীয় জেগাত যদি আমি এটা উদ্যোগ চলাই খাব নোৱাৰোঁ, তেতিয়াহ'লে আমি কি কৰি খাম? এটা আমি উত্তৰ 30 জনজাতি অসম চৰকাৰলৈ আমি অনুৰোধ বিচাৰিছোঁ। দ্বিতীয়তে, যিটো এটা কোনোবা ছ'চিয়েল মিডিয়াত কৈছে টকাৰ লেনদেন হ'ল বুলি, এইটো সম্পূৰ্ণ এটা মিছা। যদি আমাৰ লেনদেন হ'লহেঁতেন, আমি যিকেইজন ভাটাৰ মালিক আছিলোঁ, আপোনালোকে গৈ চাবগৈ পাৰে, আমাৰ ভাটাত কোনো আজিলৈকে এজন শ্ৰমিক অহা নাই। আমাৰ পথাৰ শুকাই আছে। কোনোবা জেগাত শ্ৰমিকে ইটা বনাই ভাটা চলাইছে। আমি গ্ৰুপত আছোঁ, অল আছামৰ শিলচৰৰ ফালে এতিয়া বৰ্তমান ভাটা জ্বলাই গৈছে। আৰু এটা কথা, আমাৰ যিখিনি নামনিৰ পৰা শ্ৰমিক আহিব ইটা বনাবলৈ, 80% 100ৰ ভিতৰত 20% ভূটান, নেপাল, বিহাৰ গুচি গৈছে। 80% এতিয়াও আমাৰ ওচৰত মজুত আছে। যদি আৰু দেৰি হয়, আমি সেই 80% নাপাম। আমাৰ উদ্যোগটো একেবাৰে মুণ্ডা অৱস্থালৈ যাব। ইমানেই কৈ মই সামৰণি মাৰিলোঁ। যথেষ্টখিনি লোকচান হ'ব। আমি অসম চৰকাৰক আমি লেণ্ড ৰেভিনিউ দিওঁ, প্লাছ আমি GST দিওঁ। আমি 1000 কোটি টকা হিচাপত আমি গোটেই অসমত ইটা ভাটা মালিকসকলে দিয়ে। 5%কৈ আমি টেক্স দিওঁ অসমত। অকল এটা টেক্সে নহয়, আমি টেক্স সুকীয়াকৈ দিওঁ। এই চাৰ্কুল অফিচত আমি লেণ্ড ৰেভিনিউ দিওঁ। এইটো এটা বেলেগ মৌজাদাৰত আমি যিটো দিওঁ, আমি আপোনাৰ কি খাজনা, সেইটো আমাৰ এডোখৰ মাটিতে 4-5 হাজাৰ টকা এবিঘা মাটিত। অন্য খাজনাৰ দৰে নহয়, ইণ্ডাষ্ট্ৰিয়েল লেণ্ডৰ খাজনা বেলেগ। তাৰপিছত আপোনালোকে চাওক, আমি চেল টেক্স দিওঁ। তাৰপিছত আপোনাৰ লেবাৰক দিওঁ। আমি গোটেইকেইটা ডিপাৰ্টমেণ্টত আমি পইচা দিওঁ। আমিতো ফ্ৰীকৈ কোনো ভাটা চলোৱা নাই। আমি গভৰ্ণমেণ্টক তাৰ বিনিময়ত আমি টকা দিওঁ। এই কথা হ'ল কি, গভৰ্ণমেণ্টো আমাক সুৰক্ষা দিব লাগিব। কাৰণ গভৰ্ণমেণ্টে আমাক সুৰক্ষা দিব লাগিব ইণ্ডাষ্ট্ৰিটো জীয়াই ৰখাৰ স্বাৰ্থত। কাৰণ অসমৰ চৰকাৰে যিবোৰ ডেভেলপমেণ্টৰ কাম ল'ব, ঘৰ বনোৱা কাম ল'ব, বিভিন্ন ইটা ক'ত নালাগে, ইটা য'ত লাগিব
তেনেকুৱা ডেভেলপমেণ্টৰ কামত আৰু অসমৰ ৰাইজে ঘৰ দুৱাৰ বনোৱাৰ ক্ষেত্ৰত ইটাই লাগিব। আজি যদি ইয়াত ইটা ভাটা ইণ্ডাষ্ট্ৰিটো যদি ৰঙা ইটাটো বন্ধ হৈ যায় তেতিয়াহ'লে ৰাইজে ইটা আনিব ক'ৰ পৰা? এইটো চৰকাৰে ইয়াত কৰিবলগীয়া কৰণীয় কাম আছে। অকল যে আমাৰ সেইটো নহয়, আমি এইখিনিকে কৈছোঁ যে আমি কোনোদিনা আমি সন্দেহযুক্ত নাগৰিকক এক প্ৰশ্ৰয় নিদিওঁ। আমি যিহেতু অসমীয়া, আমি এইটো সন্দেহযুক্ত নাগৰিকে উজনি অসমখন ভৰাই তোলক, আমি কাইলৈ সংখ্যালঘুত পৰিণত হ'ম, সেইটো কথা নহয়। আমি বেপাৰহে কৰিছোঁ, কিন্তু আমাৰ নিজৰ জাতিটোৰ কাৰণে আমাৰ যিখিনি দায়বদ্ধতা সেইখিনি সম্পূৰ্ণ আছে। এইটো কোনো ভাবিব নালাগে আমি এইটো চাৰিমহীয়া বেপাৰ এটা কৰোঁ, কিন্তু এই আলমত যে আমি কোনো মানুহকে যে ৰাখি থ'ম এইটো নহয়, এইটো ভাবিব কোনো নালাগে। আমিও অসমীয়া হাৰাই সিমৰি যে অসমীয়া মানুহ চব ব্যৱসায় কৰি আছোঁ। এটা আহ্বান থাকিব, জাতীয় সংগঠনৰ আলোচনা কৰিছোঁ, তেখেতসকলো অসমীয়া, আজি সাংবাদিকসকলৰ লগত আলোচনা কৰিছোঁ, আপোনালোকো অসমীয়া। আমি এটা সমাধান সূত্ৰ বিচাৰিছোঁ। কথাটো হৈছে এইটো যাতে আমি লছ নাখাওঁ। কোটি কোটি টকা আমাৰ ঋণ আছে আৰু বহু যুৱকে, নিবনুৱা যুৱকে ডাম্পাৰ JCB লৈ মাটি খানি বালি কিবা কিবি ইটা ভাড়া মাৰে, তেনেকৈ তেওঁলোকৰ ঘৰ আৰু পৰিয়াল চলাই আছে, ঋণ লৈছে বেংকৰ পৰা। এইবোৰ আজি যদি ভাটা নচলে, এই ভাটাৰ উদ্যোগৰ লগত জড়িত হৈ থকা বিভিন্ন ধৰণৰ মানুহ সেইখিনি আজি ৰাজমিস্ত্ৰী পকা মিস্ত্ৰী চব মৰি যাব যদি ইটা নোলায়। অকল যে ইটা ভাটিক মালিককেইটা মৰিব নহয়, ইয়াৰ লগত লিংক থকা সকলো ধৰণৰ মানুহে বঞ্চিত হৈ যাব। সেয়ে এটা সুদূৰ পৰা এটি ভাল সিদ্ধান্ত এটা অসম চৰকাৰে লওক, জাতীয় সংগঠন লওক। আপোনালোকে এটা সাংবাদিক বন্ধুসকলে এটা ভাল ভূমিকা পালন কৰক, সুন্দৰভাৱে লিখক, যাতে কথাবোৰ আমি কোনো জাতীয় সংগঠনত টকা পইচা লেনদেনৰ কথা নাহে। কিয় আহিব, কিয় টকা দিম? চব অসমীয়া মানুহ, চব আমি অসমীয়া মানুহ। আমি টকা দি কিবা আমিতো ব্যৱসায় কৰিব নোৱাৰিম, তেনেকৈ কাৰোবাক পইচা দি আমি কৰিব নোৱাৰোঁ। আমি যিখিনি টেক্স লাগে কিবা লাগে সেইখিনি আমি গভৰ্ণমেণ্টক আমি ৰেভিনিউ দিওঁ। আৰু এটা কথা আপোনালোকক কৈছোঁ যে অহা বছৰৰ পৰা আপোনালোকে এটা সাংবাদিক বন্ধুসকলে এটা ভূমিকা লওক, যাতে অসমৰ অসমীয়া যুৱকে এনেই ঘৰতে বহি এতিয়া আপোনালোকে যি 30টা দল সংগঠন নিমন্ত্ৰণ কৰিছিলে, হয়, তাৰ ভিতৰত কোনকেইটা দল সংগঠন? তেওঁলোকৰ 30জন বুলিয়ে কৈছে। আমিতো তেওঁলোকক চিনি নাপাওঁ একচুৱেলি। লিখোঁতে আমি 30 যিখন আমি এতিয়া তেওঁলোকৰ সংগঠনৰ কাৰণে যিখন নিমন্ত্ৰণী পত্ৰ দিছোঁ, সেইখন পত্ৰ আপোনালোককো দিছোঁ। উজনি অসমৰ 30টা জনজাতিক আমি সন্মান কৰোঁ, আমাৰ ভাটা মালিকসকলক সন্মান কৰে, অল আছাম বি এছ'চিয়েশ্যনক সন্মান কৰে। তেওঁলোকে মোক এটা দায়িত্ব দিছিলে, আপুনি আলোচনা কৰক, দৰকাৰ হ'লে আমাৰ চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট আৰু আমাৰ সাধাৰণ সম্পাদক অহা কথা আছিলে, কিন্তু তেওঁলোকে ক'লে যে আমি পহিলে আলোচনা কৰিম, তাৰপিছত তেওঁলোকক নিমন্ত্ৰণ জনোৱা হ'ব। গতিকে এতিয়ালৈকে আমি কোনো এটা সু মীমাংসা পোৱা নাই। আপোনালোকে গৈ চাবগৈ পাৰে। কিবা যদি লেনদেন হ'লেতো আমি ৰাতিয়ে লেবাৰ উঠালোঁ, লেবাৰ ৰৈ থাকিব নি? লেবাৰ আজি আহোঁ আহোঁ কৰি আছে, কিন্তু দেশতকৈ স্বাভিমান আমাৰ ডাঙৰ। আমি অসমীয়া মানুহ, আমি স্বাভিমান ডাঙৰ। আমি সংগঠনক সন্মান কৰোঁ, সদায় সংগঠনৰ লগতে আমি থাকিম। তেওঁলোকে যিটো আমাক ৰাইট দিব আমি সেইটো মানিহে কাম কৰিম। লগতে আমি চৰকাৰকো অনুৰোধ কৰোঁ, এটা ভাল ডিচিশ্যন দিয়ক, সংগঠনৰ লগত আলোচনা কৰি আমাৰ যাতে সু মীমাংসা কৰি নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।